2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছো আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰো প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় by 2030 Assam will produce 2,300 doctors annually produce and intake will go to 3,000 কিন্তু এডমিশন ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3000 এ পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যেটো ফোর্স সরকার বা নার্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নার্সিং হোমো নাই ইমান গভৰ্নমেণ্ট হস্পিটালো নাই সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম সাব সেন্টাৰত এএনএম নার্স থাকে কিন্তু আমি সংকল্প লৈছো যে এএনএম নার্স নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো যেটো ইট ইজ এ ৰিভলিউশন আমি এনএচএমএডি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিল মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিল নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান ফাৰ্মাসিষ্ট অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে ওভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্স আমি লাহে কৰি যাম যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিসাৰ্চ কৰিছো ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব সেন্টাৰ পৰ্যায়ত ডক্টৰ নাই Assam will be the first state য'ত নেকি আমি সাব সেন্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম